আমি সবে শুই উঠি মেলি এতিয়া ওলাম লাহেকৈ ভেলিলে। তো বহুত ঠাণ্ডা পৰিছে ইয়াত, ৱেডাৰটো বহুত বেয়া। তো আমি এতিয়া ব্ৰেকফাষ্টটো কৰি মেলি এতিয়া লাহেকৈ ভেলিলে আগবাঢ়িম। তো এবাৰ মৰ্ণিং ভিউটো চাই লওক চবে। ফাইনেল ওলালো। আৰ ইউ গাইজ ৰেডি? তো আমি ভেলিলে ফাইনেলি ট্ৰেকিংটো ষ্টাৰ্ট কৰিলোঁ। তো এইফালে ভিউ চাওক, কি ধুনীয়া ভিউ। তো আমি ঘৰটোৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তো ঘৰৰ পৰা আহি ইয়াত পালোহি, এইটো হেলিপেড। তো আৰু যাবলৈ বাকী আছে ভেলিলে। লেটছ গ'। তো ফাইনেলি আমি আধা ৰাস্তা পালোহি ভেলিৰ। তো এইফালে চাওক তললৈ, এইফালে ঝৰ্ণা বৈ আছে তলত, কি ধুনীয়া ঝৰ্ণা বৈ আছে। জুম কৰি দেখাই দিছোঁ আপোনালোকক, এইফালে চাওক। তো আমি এতিয়া সেই প্লেন এৰিয়ালৈকে যাম। এইটো দেখিছে ক্ৰছ পইণ্টটো আছে লগতে তাত। তো ক্ৰছ পইণ্টলৈকে যাম বুলি ভাবিছোঁ। তো পাহাৰখিনি এবাৰ দেখাই দিছোঁ, কি ধুনীয়া পাহাৰ। তো আমি ইয়াতে অলপ ৰখিলোঁ, অলপ ফটো চটো মাৰিলোঁ, ভিউ পইণ্ট এটা লৈ পেলাই, ধুনীয়া ভিউ পইণ্ট। এইফালে চব, এইফালে ঝৰ্ণা বৈ আছে তলত, দেখিব পাইছে। এইফালে কি ধুনীয়া পাহাৰৰ কিনাৰত আছোঁ। তো আমি প্লেন এৰিয়ালৈ যাম বুলি ভাবিছিলোঁ, এতিয়া নাযাওঁগৈ। তো আপোনালোকেও আহিব, বহুত ধুনীয়া জেগা জুকো ভেলি, এবাৰ ভিজিট কৰি চাব, বহুত ধুনীয়া জেগা হয়। ঠিক আছে, তো আমি এতিয়া উভতিম আকৌ জেগালৈ, মানে টেণ্টলৈ উভতিম। তো ঠিক আছে, লগ পাই আছোঁ। তো ফাইনেলি জুকো ভেলি ভিউটো এতিয়া বাই বাই কৰিব টাইম আহি গ'ল। তো আমি চবেই এতিয়া তাৰপৰা উভতিলোঁ। এইফালে জ্যোতি মই, এই বাকীটা গৈ আছে পিছফালে, এইটো পুলিন জিমি। তো বাই বাই, আকৌ 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 নেক্সট ব্লগত লগ পাই আছোঁ। নেক্সট জেগাত আকৌ যাম, নতুন এডভেঞ্চাৰ কৰিম। তো তাত লগ পাম। তো এতিয়া জুকক বাই বাই দিছোঁ। তো একেবাৰে বেছ কেম্পত লগ পাম, দেন বাই বাই। তো আমি বেছ কেম্প পামগৈ, অলপ আছে, অলপ ভাগৰ লাগিছে, বহি লৈছোঁ, অকণমান ৰেষ্ট কৰি লৈছোঁ। বেছ কেম্পলৈ বেছি দূৰ নাই এইটো কেম্পটো। তো আমি যাম এতিয়া, লগৰ এটা আহি আছে পিছফালে। তো আমি জুকো ভেলি ইয়াতে ভাই ভাই দি দিলোঁ। তো বহুত ভাল জাৰ্ণি আছিলে, বহুত এটা ভাল এক্সপিৰিয়েঞ্চ পাই গ'লোঁ, বহুত ধুনীয়া জেগা। তো আপোনালোকো আহিব ফুৰিব। চ' আমি এটা মেমৰিয়েল কাৰণে ইয়াতে আমি ইয়াত টেগ লিখি থৈ গৈছোঁ। এইফালে ধেমাজি ব্লাষ্টাৰ, এইফালে মৌচম চৰাইদেউ। তো আৰু আমিও লিখিম এতিয়া। তো ঠিক আছে, ইয়াতে মেমৰিয়েল কাৰণে লিখি থৈ গৈছোঁ। ইয়াৰ সত্যজ্যোতি ডিজেজি মানে দুলীয়াজান, এইফালে লিখি থৈ গৈছোঁ। তো আপোনালোকে যদি আহে তো ইয়াত চাব। ঠিক আছে, তো এইখিনি আহিছিলে, এতিয়া লগতে উভতিম। ডিব্ৰুগড়ৰ পৰা আহিছে জুকো ভেলি। আপোনালোক এটা বস্তু দেখাম, চেক দিছ ভিউ গাইজ। Nice view. তো আমি এতিয়া উভতোতে জাখামা ৱেটোৰ পৰা আহিছোঁ। আহোঁতে আমি বিশাখা ৱেফালৰ পৰা আহিলোঁ। ইয়াত আপোনাৰ ষ্টেপছটো হ'ল 8,300 ষ্টেপছ। এতিয়া কমেও 1,000টা ষ্টেপছ পাৰ কৰিলোঁ চাগে, আৰু বহুত আছে ষ্টেপছ। তো ৰাস্তাখিনি চাওক, কি ডেঞ্জাৰাছ জেগা, ষ্টেপছ। তো বহুত কুঁৱলী পৰি আছে লগতে,
এইফালে আমাৰ গৈ আছে হালত বহুত বেয়া হৈ গৈছে আৰু তৰফ কোৱা গাইজ ফগ ইজ এভৰিৱেৰ লুক এট দ্য ভিউ চ' ষ্টেপছ আৰ অলছ' ভেৰি টেৰিবল চ' উই আৰ নাও গয়িং ডাউন লেটছ গ' ত' আমি অলমষ্ট আধা ৰাস্তা কমপ্লিট কৰিলোঁ এবাৰ দেখাই দিছোঁ পিছফালে ষ্টেপছখিনি চাওক বহুত ডেঞ্জাৰ আগফালে চাওক গাইজ কি জেগা বহুত স্লিপাৰী আছে ষ্টেপছখিনি আৰু দেখিছে চাৰিওফালে জংঘল চবফালে ত' পিছফালে 4জন আহি আছে ত' আগত এজন গৈ আছে ত' বহুত ঠাণ্ডা লাগিছে লগতে ভাগৰ লাগিছে বহুত ত' কমেও 3 ঘণ্টা পাৰ কৰি 3800টা ষ্টেপ খোজকাঢ়ি আমি ফাইনেলি পাহাৰৰ তলত পালোহি ত' আমাক গাড়ী আহি গ'ল নিবলৈ ত' আমি ডাইৰেক্ট এতিয়া কিগমা যাম কিগমা ডাউন হোমষ্টে বুলি এটা হোমষ্টে আছে ত' তাত যাম তাত আমি লাঞ্চ চাঞ্চ কৰিম এতিয়া লাঞ্চ চাঞ্চ কৰি মেলি আমি ঘৰ উভতি দিম ত' গৈ থাকোঁ ত' আমি ডাউন হোমষ্টে আহি পালোহি য'ত আমি কালি ৰাতি থাকিলোঁ ত' এবাৰ দেখাই দিছোঁ ডাউন হোমষ্টেটো কালি দেখাব নহ'ল ত' আজি দেখাই দিছোঁ এবাৰ এইটো ডাউন হোমষ্টে লিখা আছে কিগমা ভিলেজ ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে যদি আপোনালোকে কোনোবা যদি আহে তেনে কণ্টেক্ট কৰি ভিজিট কৰিব পাৰিব বহুত ভাল হোমষ্টে য'ত ভাল হস্পিটেলিটি প্ৰভাইড কৰে এবাৰ দেখাই দিছোঁ হোমষ্টেটো এইটো চাওক বহুত ধুনীয়া এইটো পোৱালিটো বাস্কেটবল খেলি আছে ত' বহুত ধুনীয়া জেগা ত' আমি এতিয়া ইয়াতে লাঞ্চ কৰি ল'ম উই আৰ ফুলি এক্সজষ্টেড আফটাৰ দ্য ট্ৰেকিং অফ দ্য জকু ভেলী আপোনালোকক চবকে ডাউন হোমষ্টেৰ অনাৰজন দেখাই আছোঁ চ' চি ইজ দ্য অনাৰ অফ দিছ হোমষ্টে so she has given us the best hospitality ever in Nagaland so time to give her bye bye so bye bye thank you come again yes we'll meet sure again for sure yes bye bye so আমি কুগামাৰ পৰা কেব বুক কৰি আহি পালোহি ডিমাপুৰ ৰেলৱে ষ্টেচন তো ষ্টেচনটো এবাৰ দেখাই দিছোঁ তো এইটো ডিমাপুৰ ৰেলৱে ষ্টেচন তো আমাৰ ইয়াৰ পৰা ট্ৰেইন আছে তো মই শিৱসাগৰ নামিলোঁ বাকী লগৰকেইটা বেলেগ ষ্টেচনত নামিব তো ইয়াতে স্লিপাৰ ক্লাছৰ টিকেট বুক কৰিলোঁ 155 ট্ৰেইন আছে ৰাতি তো এতিয়া প্ৰায় 9টা বাজিছে তো 5 ঘণ্টা ৰখিব লাগিব ষ্টেচনতে ঠিক আছে তো এট লাষ্ট মই এটা কথাই ক'ম জকু ভেলী জাৰ্ণিটোৰ ওপৰত তো বহুত ভাল লাগিলে জকু ভেলী জাৰ্ণিটো বহুত আপছ এণ্ড ডাউনছ পালোঁ তো ট্ৰেভেলিঙতো আপছ এণ্ড ডাউনছ থাকিবই এইটো এডভেঞ্চাৰ তো বহুত ভাল লাগিলে তো সেইকাৰণে আপোনালোকক কৈছোঁ তো এটা ভাল টাইম উলিয়াই পিনে তো ফুৰিবলৈ আহিব বহুত ভাল পাব বহুত ভাল ভিউ জেগা আছে ভিউ পইণ্ট আছে তো আহিব আপোনালোকেও ফুৰিবলৈ ঠিক আছে তো ভিডিঅ'টো ইয়ালৈকে আছিলে তো ইয়াতে এণ্ড কৰিম ভিডিঅ'টো তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভিডিঅ' যদি ভুল পালে তো ক্ষমা কৰি দিব আপোনালোকৰ মাজত আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম ঠিক আছে তো বাই বাই